নমস্কাৰ, মোৰ নাম ৰূপাঞ্জন দাস। এতিয়া বৰ্তমান মই 6 মাইলত থকা সাই বাবা মন্দিৰত আছোঁ আৰু আমি মোৰ মিছেছ আৰু মোৰ ছোৱালী। চ' আমি ধৰক বহু দিনৰ পৰা আহি আছোঁ মন্দিৰলৈ আৰু ৰিচেণ্টলি আমি 9টা বৃহস্পতিবাৰ ধৰক মানিছিলোঁ, ব্ৰত ৰাখিছিলোঁ আৰু আজি শেষ হৈছে। চ' আজি পূজাক দিবলৈ আহিলোঁ আৰু আহি পেলাই আপোনালোকে মোৰ পিছফালে দেখা পাইছে চাগে ঢেৰ মানুহ আহিছে আৰু খুব ভাল লাগে ইয়াতে আহি, মনটো একদম ভাল লাগি যায়। আৰু সাই বাবা যিহেতু মানে ধৰক পিছৰ তেখেত মানে ক'ব পাৰি আৰু ভগৱান হিচাপেতো মোৰ সেইকাৰণে আমাৰ বহুত ভাল লাগে। আমি সদায় মানো আৰু এতিয়া আমি ভাবি আছোঁ যে তাইও ভাল পায় সাই বাবা আৰু আমি এতিয়া ধৰক অহা সপ্তাহৰ পৰা 2টামান সপ্তাহ এনেকৈ ব্ৰেক কৰি পেলাই আকৌ আমি মানিম। চ' মানাৰ পিছত যেতিয়া 9টা হৈ যাব আকৌ আহিম। আপোনালোকে আহিব, খুব ভাল লাগে, পৰিৱেশটো বিৰাট ধুনীয়া। আপোনালোকক বাহিৰ ফালটো দেখুৱাই দিব নিশ্চয়। আৰু তাতেও আজি কিবা কালচাৰেল প্ৰগ্ৰাম হৈ আছে, বিহু নাচি আছে। চ' বহুত ভাল লাগিছে আৰু আপোনালোক চবকে আদৰিছোঁ যে ইয়ালৈ আহিব, আহি পেলাই সাই বাবাক সেৱা এটা জনাব, একদম মনটো ভাল লাগি যাব।